আপোনাৰ সন্তানে ভৱিষ্যতে কি হ'ব? ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, গায়ক হ'ব নে খেতিয়ক হ'ব? আপোনাৰ সন্তানে জন্মগতভাৱে কি টেলেণ্ট লৈ আহিছে? এটা ফিংগাৰপ্ৰিণ্ট দিয়াৰ লগে লগে সকলো তথ্য ওলাই যাব। হয় হয়। প্ৰেমিক প্ৰেমিকা, স্বামী স্ত্ৰীৰ কি কথাত বেছি খং উঠে জানিব সকলো। জানিব আপোনাৰ সন্তানৰ গোপন কথা। আপোনাৰ সন্তানে কি পঢ়িব পাৰিব, কেনেকৈ আগুৱাই নিব পাৰিব আপোনাৰ সন্তানক। আপোনাৰ সন্তানে ড্ৰাগছ ল'ব নেকি? আৰু সকলোবোৰ তথ্য মাত্ৰ এটা ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে ইয়াত দিলো আৰু লগে লগে ইয়াৰ তথ্য। তাৰে সকলো সমস্যা সমাধান কৰিবৰ কাৰণে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ এজন উদ্যমান যুৱক ৰূপান্ত স্বৰূপ মোৰ ওচৰত আছে আৰু এখেতে লৈ আহিছে মাত্ৰ এটা ফিংগাৰপ্ৰিণ্টত সেই ছাত্ৰজনৰ গোটেই ভৱিষ্যতৰ ই কি হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, গোটেইখিনি ওলাই পৰিব এটা মাত্ৰ ফিংগাৰপ্ৰিণ্ট। মই মোৰ অনুপ্ৰাকতা চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, বহুত বহুত ধন্যবাদ। কিমান বছৰ বয়সৰ পৰা আচলতে দিয়া হয় এই DMID টেষ্টটো যদি কৰিব বিচাৰে এইটো টেষ্টটো আপোনাৰ 2 বছৰৰ পৰা যিকোনো ব্যক্তি কৰিব পাৰে। হয়, যিকোনো ব্যক্তি। আৰু মানে কোন বিভাগত এওঁ টেলেণ্টটো আছে একচুৱেলি মানে কোনে কি হ'ব আমি ভৱিষ্যতবাণী কৈ দিব নোৱাৰে বা ভৱিষ্যতৰ কথা কোনেও নাজানে। বাট সাপোজ এই আজি আমাৰ ভাইটিটো যি লোৱা হৈছে ফিংগাৰপ্ৰিণ্ট যোগেদি, ভাইটি বিশেষকৈ আমি প্ৰথমবাৰ গম পাম যে তেওঁ কেনেকৈ পঢ়িলে পাৰিব। পঢ়া 3টা ৱে থাকে, দেখি পেলাই পঢ়ে, মানে ভিজুৱেল থাকে, অডিঅ'টি শুনি পেলাই শিকে, কিছুমান কাইনেষ্টিক, কিছুমান বাচ্চা থাকিব আপোনাৰ পঢ়ি থাকিব, পঢ়ি থকাৰ মাজত তেওঁ বহি হাত লৰাই থাকিব, অকণমান সময় পঢ়িব আকৌ যাব, এইবিলাক কাইনেষ্টিক বুলি কয়। নেক্সট এওঁ ডাঙৰ যে ক্লাছ 10লৈকে পাব, 10ত পোৱাৰ লগে লগে এটা বহুত অভিভাৱকৰ বা ছাত্ৰ ছাত্ৰী নিজৰ এটা পাজুলত সমস্যাত ভোগে যে মই কোনটো শাখাত যাম, কোনটো বিভাগত যাম, মই ছায়েন্স পঢ়িম, মই আৰ্টছ পঢ়িম নে মই কমাৰ্চ পঢ়িম। তো এই সকলোখিনি তথ্য এই DMID টেষ্টৰ যোগেদি পিয়ৰলি চাইণ্টিফিকেলি গম পাব। হয়, আপোনালোকে বন্ধু গম পালে যে এই ভাইটিটো আচলতে যদি মানে খেলৰ বিভাগত আছে, আমি যদি ইয়াক গান গাবৰ শিকাই আছোঁ তেতিয়াহ'লে এই ভাইটিটোৱে হয়তো মানে অকণমান ইয়াৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব। গতিকে ইয়াত যদি আপোনালোকে এটা ফিংগাৰপ্ৰিণ্টত টেষ্ট কৰে তেতিয়াহ'লে এই সন্তানটোৱে ভৱিষ্যতে কি হ'ব সবিশেষখিনি আপোনালোকে লগে লগে গম পাই যাব। হয়, সকলো তথ্য গম পাব, কাৰণ আমি সকলোৱে জানো যে এইখন পৃথিৱীত আমি সকলোৱে এটা বিশেষ টেলেণ্ট লৈ আহিছোঁ। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক ভালতকৈও ভাল মানুহ কৰিবৰ কাৰণে বিদ্যালয়ত সামৰ্থ্য অনুযায়ী দিয়া হৈছে। এতিয়া মেইন কথাটো হৈছে অনুপ ভাইটি যে মোৰ ল'ৰাটো চাপ'জ মই এখন বিদ্যালয়ৰ সামৰ্থ্য অনুযায়ী যিকোনো এখন বিদ্যালয়ত দিছোঁ, তো মই সেই বিদ্যালয়ত দিয়াৰ পিছত মই কেনেকৈ গম পাম যে মোৰ ল'ৰাটো ডক্টৰে হ'ব নে ইঞ্জিনিয়াৰ হ'ব নে এজন গায়ক প্ৰতিষ্ঠাপিত এজন গায়ক হ'ব নে লেখক হ'ব নে লেখিকা হ'ব নে তেওঁ এজন ৰাজনীতিবিদ হ'ব, সকলোখিনি গম পাম আমাৰ এই DMID এই টেষ্টৰ যোগেদি। এই টেষ্টৰ যোগেদি গম পাম। এয়া এটা আপোনাৰ 77 ৰিপৰ্ট এটা জেনেৰেট হয় হাতৰ ফিংগাৰপ্ৰিণ্টৰ যোগেদি, যাৰ জৰিয়তে নেকি আমি সেই বাচ্ছাটোৰ সকলোখিনি কথা গম পাম। কেনেকৈ পঢ়িলে তেওঁ পাৰিব, 3 ধৰণৰ পঢ়া ৱে থাকে আৰু মানুহৰ প্ৰতিজনৰ 4টা কেৰেক্টাৰ থাকে, গম পাইছেনে? এই টেলেণ্ট বাকী পঢ়া লিখাৰ উপৰিও মানুহৰ 9টাকৈ এক্সট্ৰা ইণ্টেলিজেণ্ট থাকে। ইভেন সেই টেলেণ্টৰ কথা গম পাওঁ। আমি সকলোৱে জানো যে এই ক্ষেত্ৰত নাম ল'ব লাগিব হিমা দাসৰ কথা। হিমা দাসৰ লগত যিখিনি প্ৰেক্টিচ কৰিছিল, হিমা দাসৰ লগত চাগে আৰু বহু কেইগৰাকীমান ছোৱালী প্ৰেক্টিচ কৰিছিল। এতিয়া আমাৰ ডাঙৰ প্ৰশ্ন হৈছে যে তাৰ লগত প্ৰেক্টিচ কৰা কেইগৰাকী কিয় হিমা দাসৰ দৰে এচিভমেণ্ট কৰিব নোৱাৰিলে? চ' সেই সকলোবোৰ সেই খেলৰ জগতত আপুনি যদি ল'ৰা ছোৱালী আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ টেলেণ্ট থাকিব লাগিব গ্ৰছ মটৰ স্কিল আৰু ফাইন মটৰ স্কিল। সেই দুটা স্কিল যদি সেই সন্তানৰ যদি থাকে, আপোনাৰ সন্তান নিশ্চয়কৈ খেলৰ জগতত তেওঁ মানে বহুত সফলতা আৰ্জিব পাৰিব, তেওঁ বিগ ছাকচেছফুল হ'ব পাৰিব সেই খেল জগতত। তো তেনেকৈ আমাৰ বিশেষকৈ আমাৰ ছাৰ মিস্ত্ৰীৰ মাজত মানে কাজিয়া হৈ থাকে। হয় হয়, আৰু তেখেতলোকৰ মানে হয়তো বিভিন্ন ধৰণৰ আচলতে কাৰণ থাকিব পাৰে। হয় হয়, তাৰ ওপৰত নিশ্চয়কৈ। আৰু তেওঁলোকৰ ক্ষেত্ৰত চাওক, আমি অলপ কিছু সময় আগতে যি কৈছিলোঁ তোমাক যে আমাৰ সকলোৱে 4টা কেৰেক্টাৰ থাকে। সেই কেৰেক্টাৰ সকলোৱে বিহেভিয়াৰবোৰ বেলেগ। ছাপ'জ তোমাৰ কেৰেক্টাৰ ডাব, ছাপ'জ মোৰ কেৰেক্টাৰ ইগল। চ' গতিকে তুমি যদি ডাব তুমি যিটো মোক ক'বা ন, সেই মই ছাপ'জ ভুলেই হ'ব লাগিলে তথাপিতো মই যিহেতু ইগল কেৰেক্টাৰ মানুহ, গতিকে মোৰ সত্যটোকে মই সঁচা বুলি ধৰি ৰাখিম। এনেকুৱা বহুত চিয়ামী আছে, এনেকুৱা বহু সহধৰ্মিনী আছে যি নেকি নিজে যিটো কাম কৰিলে মোৰটোকে শুদ্ধ, মই ৰাইট বুলি ধৰি থকাৰ ফলত যিহেতু দুজনৰ মিউচুৱেল নহয়, আৰু মিউচুৱেল নহ'লেতো ডাইৰেক্টলি হ'বই আৰু কাজিয়া আৰু, হয়নে?
এই টেষ্টটো কৰিব হ'লে 2 বছৰ বয়সৰ পৰা যিকোনো বয়সৰ ব্যক্তিয়ে কৰিব পাৰে নহয় জানো? নিশ্চয়কৈ 2 বছৰ ব্যক্তি হ'ব লাগিব। তাৰ লজিকটো হৈছে 2 বছৰ নোহোৱালৈকে আমাৰ হাতৰ যিটো ফিংগাৰপ্ৰিণ্টৰ ৰিস্ক কাউণ্ট বুলি কয়, সৰু সৰু আঁচ, নিশ্চয়কৈ আমাৰ যি আমাৰ আপোনালোকৰ এক্সপাৰ্ট কেমেৰামেন আছে তেওঁ দেখাই দিব। এই এনেকৈ আমি যিবিলাক ফিংগাৰপ্ৰিণ্ট ল'লোঁ এইখিনি দেখাব, নিশ্চয়কৈ আমাৰ যিসকলে চাই আছে তেওঁলোকে গম পাব। এনেকৈ প্ৰতিটো এই ফিংগাৰপ্ৰিণ্টৰ একোটা আপোনাৰ ৰিস্ক কাউণ্ট বুলি কয়। তো এই ৰিস্ক কাউণ্টখিনি তেওঁ যোগেদি আমাৰ ব্ৰেইনৰ লগত যিহেতু কানেক্ট আছে, সেই কানেক্ট হোৱাৰ কাৰণে কোনটো ব্ৰেইনত মানে কোনটো লুপছত কি টেলেণ্ট আছে সেই সকলোবোৰ এই আপোনাৰ ফিংগাৰপ্ৰিণ্টছৰ যোগেদি যিহেতু কানেক্ট হোৱাৰ কাৰণে সকলোখিনি তথ্য পোৱা যায়। আৰু আমাৰ এই অঞ্চলৰ ব্যক্তিসকলৰ কাৰণে ক'ত পাব, কেনেদৰে যোগাযোগ কৰিব আপোনাৰ লগত, সবিশেষখিনি আপুনি জনাই দিব নেকি? হয়, নিশ্চয়কৈ আমাৰ মাইণ্ড গেম 24 মুখ্য কাৰ্যালয় গুৱাহাটীত আছে, জালুকবাৰীত, আৰু ইভেন আমাৰ অসমত প্ৰায় 53টাকৈ আমাৰ শাখা আছে, ব্ৰাঞ্চেছ আছে। আৰু আপোনাৰ কাকপথাৰৰ পৰা আৰম্ভ কৰি মাকুম, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, এনেকৈ যোনটো জেগাৰ পৰা আপুনি যি স্থানৰ পৰা বা যি এড্ৰেছৰ পৰা ঠিকনাৰ পৰা আপুনি আমাৰ ভিডিঅ'টো চাই আছে, আপোনাৰ সেই ঠিকনাতে আমাৰ যিহেতু আমাৰ ব্ৰাঞ্চেছ আছে, সেই ব্ৰাঞ্চেছবোৰ আপোনালোকে আমাক খবৰ কৰিলে সেই ব্ৰাঞ্চেছতো আপুনি আপোনালোকৰ সন্তানক DM এড্ৰেছত কৰাব পাৰে।